লখিমপুৰৰ বগীনদীত বিহু নৃত্য কৰ্মশালা। বগীনদীৰ ৰন্ধনু ক্লাবৰ খেলপথাৰত 11 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে বিহু নৃত্য কৰ্মশালা। বগীনদীৰ অন্যতম বিহুৱাতল এনাজৰী বিহুতলৰ উদ্যোগত অনুষ্ঠিত কৰা কৰ্মশালাত 65গৰাকী নাচনীয়ে কৰিছে অংশগ্ৰহণ। মাৰ্চৰ পৰা 31 মাৰ্চলৈ চলিবলগীয়া কৰ্মশালাত অসম বৰবিহুৱতী ভাস্বতী শইকীয়া আৰু ৰঞ্জন সোণোৱালে প্ৰশিক্ষণ প্ৰদান কৰিছে। হয়, মই কৰিছোঁ। মই আগে পিছেও কৰি আছোঁ। তাকে ইয়াৰ চতুৰ্থবাৰৰ বাবে হৈছে আৰু তাকে মই নিজেও কৰি আছোঁ। মই এগৰাকী নাচনী, গতিকে তেওঁলোককো শিকাই আছোঁ মই যিমানখিনি জানো, আৰু সেইদৰে মোৰ প্ৰতিভাখিনি তেওঁলোকক দেখুৱাই তেওঁলোককো আগবঢ়াই নিব বিচাৰোঁ। সেইখিনি খুব ভাল লাগিছে। মই ইয়ালৈ যোৱাবাৰো আহিছিলোঁ। এনাজৰী বিহুৱাতলে 10 দিনীয়াকৈ এখনি বিহু কৰ্মশালা যোৱাবাৰো কৰিছিলে, এইবাৰো ঠিক তেনেকৈ কৰিছে। খুব ভাল লাগিছে। আমি আহিবলগীয়া আমাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, লগতে অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি এনাজৰী বিহু দলে বিগত বছৰৰ দৰে এইবছৰো আমি বিহু নাচৰ কৰ্মশালা আমি আগবঢ়াইছিলোঁ। তাৰে আজি সপ্তমটো দিন। আমি মুখ্য প্ৰশিক্ষকৰূপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ ভাস্বতী শইকীয়া আৰু ৰঞ্জন সোণোৱালক, আৰু ৰঞ্জন সোণোৱাল আজি অনুপস্থিত, আৰু আমাৰ লগত আছে আমাৰ ভাস্বতী শইকীয়া বাইদেউ। লখিমপুৰৰ পৰা ভূপেন গৌতমৰ ৰিপৰ্ট, সংবাদ 365।